সমাগত ফিফা বিশ্বকাপ 2026 অহা 11 জুনৰ পৰা 19 জুলাইলৈকে অনুষ্ঠিত হ'ব ফিফা ৱৰ্ল্ড কাপ 2026 আৰু এইবাৰ কোনে ফিফা বিশ্বকাপ জয় কৰিব, কোনে দুভৰিত দেখুৱাব যাদু, তাকে লৈ চলিছে জল্পনা কল্পনা। এইবাৰ আয়োজক হিচাপে আছে USA, মেক্সিকো আৰু কানাডা। আৰু এইবাৰ ফিফা বিশ্বকাপত 48টা দলে অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে আৰু সেই তাকে লৈ বৰ্তমান বিভিন্নজনে বিভিন্ন মতামত প্ৰকাশ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ পিয়লি ফুকন খেলপথাৰত আৰু ইয়াতে মই দেখুৱাইছোঁ ইয়াত শিকাৰু আছে, ফুটবল যিসকলে প্ৰশিক্ষণ লৈ আছে সেইধৰণে একাংশ ৰাইজো আছে আৰু ভাৰতীয় যি 17 বছৰ অনুৰ্ধৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰা ৰেহান আহমেদো আছে। মই প্ৰথমে জ্যেষ্ঠজনলৈ আহিছোঁ। আপুনি ভাল ফুটবল খেলিছিলে, এটা সময়ত ভলীবল খেলিছিলে। এইবাৰ বিশ্বকাপ যিহেতু পালেহিয়েই, ফিফা ৱৰ্ল্ড কাপ এইবাৰ কোনে দখল কৰিব বুলি মনতে ভাবিছে? সেইটো কিন্তু কোনে দখল কৰিব সেইটো স্পষ্টকৈ ক'ব নোৱাৰি। এতিয়া বৰ্তমান ফুটবলটো মানে ইমান যিটো মডাৰ্ণ ফুটবল, যিটো যেনেকুৱাকৈ প্ৰত্যেকখন দেশে সৰু সৰু দেশে এতিয়া যেনেকৈ আগবাঢ়ি গৈছে নহয়, এতিয়া যিবিলাক এতিয়া ফ্ৰান্স যোৱাবাৰ ৰানাৰ্ছ আপ টিম, সেইদিনাখন এখন কোৱালিফাই এনেই মানে ফ্ৰেণ্ডলি মেটচ এখন সাধাৰণ টিম কষ্টাৰিকাৰ লগত হাৰিছে 2-1 গলত। আৰু স্পেইনো খুব ভাল টিম। স্পেইনো কোনোবা এটা টিমৰ লগত ড্ৰ খেলিছে, মই খালি সেইটো নামটো পাহৰিছোঁ। আপোনাৰ দৃষ্টিত এবাৰ ফেভাৰিট এতিয়া মই ৰনাল্ডোৰ কাৰণে মই মানে পৰ্তুগালক সমৰ্থন কৰোঁ। আৰু ফেভাৰিট খেলুৱৈ হিচাপে এতিয়া 3জন আছে, মেছি আছে, ৰনাল্ডো আছে, নেইমাৰ আছে, এমবাপে আছে, বহুত আছে। আজিকালি ধেৰ অসংখ্য ভাল ভাল ফুটবলাৰ ওলাইছে। মেছি, নেইমাৰ এইকেইগৰাকী মহান ফুটবলাৰে যোৱাবাৰো ভাল খেল যাদু দেখুৱাইছিলে। এইবাৰ কিমান আশা কৰে? এইবাৰো ঠিক। নেইমাৰ খালি অলপ বৰ দুখ পাই আছে, সেইকাৰণে এতিয়ালৈকে ক'ব নোৱাৰি কি হয় বাৰু। তেখেতে নেইমাৰ খেলিব, তেওঁৰ খুব টেকনিকবিলাক খুব ধুনীয়া লাগে। ভাল এখন বিশ্বকাপ আমি উপভোগ কৰিবলৈ পাম বুলি সকলো আশাবাদী। এইটোতো 100%। মই আহিছোঁ, ৰেহান আছে। ৰেহানক মই এইখিনিতে পৰিচয় কৰাই দিব বিচাৰিছোঁ। ৰেহান আহমেদ প্ৰায় সকলোৰে পৰিচিত। ৰেহান আহমেদ 17 বছৰ অনুৰ্ধৰ ভাৰতীয় ফুটবল দলত তেওঁ কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে, মেন অফ দ্য মেচৰো সন্মান লাভ কৰিছে। এইবাৰ যিহেতু বিশ্বকাপ সমাগত, কোনটো দলক এবাৰ ছাপোৰ্ট কৰিছা? যদিও ভাৰতীয় দল নাই, কিন্তু বিশ্বৰ কোনটো দলক ছাপোৰ্ট কৰিছা? মই পৰ্তুগালক ছাপোৰ্ট কৰিছোঁ এইবাৰ। পৰ্তুগালক কি আশা কৰিছা? আশা কৰিছোঁ যে কেনেকৈ ৰনাল্ডোৰ এইবাৰ লাষ্ট ৱৰ্ল্ড কাপ হয়, চ' বিচাৰিছোঁ কি যি সি গৈ মেলি ট্ৰফিটো উঠায়, বাছ সেইটোৱে আশা আছে। আৰু শেহতীয়াকৈ খেল চাইছা নেকি? চাই আছোঁ, পৰ্তুগালৰ চাই আছোঁ আৰু এনেকুৱা ক্লাব মেটচ হয়, প্ৰিমিয়াৰ লীগ হয় বা এনেকুৱা UCL হৈছে, সেইবোৰ চাই আছোঁ। মই আৰু আহিছোঁ, তোমাৰ ওচৰলৈ আহিছোঁ। চাবা নিশ্চয় বিশ্বকাপ? হয়, চাম। এইবাৰ কোনে বিশ্বকাপ দখল কৰিব বুলি ভাবে? এইবাৰ যিহেতু ৰনাল্ডো এবাৰ লাষ্ট হয় তেখেতৰ, তো মই এবাৰ পৰ্তুগালক ছাপোৰ্ট কৰিছোঁ। আৰু লগতে স্পেইনৰ কাৰণ বহুত য়ং প্লেয়াৰ আহিছে, কাৰণ ইয়ামাল আহিছে, বহুতো ভাল ভাল প্লেয়াৰ আছে। কিন্তু এতিয়া পৰ্তুগালৰ বহুত ভাল ডিফেন্স বা টিমটো কম্বিনেশ্যন আছে, তো পৰ্তুগাল জিকিব বুলি আশাও কৰিছোঁ। যোৱাবাৰ দেখা গৈছিলে নতুন হিচাপে নেইমাৰে যথেষ্ট ভাল খেল দেখুৱাইছিলে, এক প্ৰকাৰ যাদু দেখুৱাইছিলে, বিশ্ববাসী উৎফুল্লিত হৈ পৰিছিলে। তেনেধৰণৰ নতুন খেলুৱৈ এবাৰ আবিৰ্ভাৱ হিচাপে এতিয়া ইয়ামাল আছে, যিটো আমাৰ বাৰ্চিলোনাত খেলে, স্পেইনৰ নতুন 18 yearsৰ প্লেয়াৰ হয় তেখেতো বহুত খেলিবলৈ আশা কৰিছোঁ। আৰু তেওঁ ইতিমধ্যে ভাল খেল প্ৰদৰ্শন কৰি আছে, এতিয়া সিহঁতে কৰি আছে ক্লাবত। বাৰ্চিলোনা যিটো তেওঁলোকে জিকিছে, যিটো তেওঁলোকৰ লীগ মেটছবোৰ, তো আমি তাৰ মোৰ হিচাপত মোৰ পৰ্তুগাল জিকিবলৈ, কাৰণ এইবাৰ ৰনাল্ডো লাষ্ট ইয়েৰ, তো তেখেতৰ যোৱা ৰিটায়াৰমেণ্ট লোৱাৰ আগত এটা ভাল ট্ৰফি লৈ এখন অল এভিং তেখেত ট্ৰফি জিকিলে এতিয়ালৈকে, তো লাষ্ট ৱৰ্ল্ড কাপটো আছে, ৱৰ্ল্ড কাপ জিকাটো বহুত আশা কৰোঁ। এতিয়া কি আশা কৰা? মইতো ফ্ৰান্সকে কৰিম, কেলেকি লাষ্ট টাইম তেওঁলোকে আৰ্জেণ্টিনাৰ লগত 2022 ফাইনেল হৈছিলে, আৰ্জেণ্টিনা আৰু ফ্ৰান্স, যিহেতু হাৰিছিলে বাৰু ক'বলৈ গ'লে। খালি এইবাৰ মই ফ্ৰান্সকে ছাপোৰ্ট কৰিম। আৰ্জেণ্টিনাৰ পৰা আজৰি আনিব এইবাৰ পাৰিব ভাবিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, কাৰ ফেভাৰত থাকিবা? মই আৰ্জেণ্টিনাকে ছাপোৰ্ট কৰোঁ, তাহাঁতৰ টিম ভাল। পৰ্তুগালক চাম, চবৰে খেল চাব লাগিব, যিহেতু ৱৰ্ল্ড কাপ হয় ন, চবেই আশা কৰিব ন ৱৰ্ল্ড কাপ ট্ৰফি উঠাব কাৰণে, চবৰে খেল চাম বুলি। খেলুৱৈ হিচাপে কাক বেছি ভাল লাগে?
মই মেছিকে ভাল লাগে তাৰ মেছি যোৱাবাৰ মেন অফ দ্য মেটছ পাইছিলে, এইবাৰ আশা ৰাখিছোঁ পাব বুলি। তাকে তেওঁৰ লাষ্ট চাগে এইবাৰ ৱৰ্ল্ড কাপ খেলিব নেখেলে পিছত বা হ'ব পাৰে। যিয়ে নহওক মই দেখুৱাইছোঁ এইসকল ফুটবল খেলুৱৈ। মই পুনৰ কৈছোঁ ইয়াত ন শিকাৰো আছে আৰু ইতিমধ্যেই ভালদৰে প্ৰশিক্ষণ লৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ফুটবল খেলুৱৈ আছে, জ্যেষ্ঠসকল আছে। সকলোৱে আচলতে আশা কৰিছে যে বিগত ফুটবল যি বিশ্বকাপ হৈছিলে ফিফা বিশ্বকাপ, তাতকৈও যেন এইবাৰ আৰু অধিক ভাল খেল সকলোৱে উপভোগ কৰিব পাৰে, তাৰেই আশাৰে বাট চাই ৰৈছে। যদিও ভাৰতীয় দলে এইবাৰো বিশ্বকাপ খেলিবলৈ, ফিফা ৱৰ্ল্ড কাপ খেলিবলৈ সুযোগ লাভ নকৰিলে, কিন্তু আন যিবিলাক দল আছে, আৰ্জেণ্টিনাই কওক বা ব্ৰাজিলেই কওক, পৰ্তুগালেই কওক, এই সকলো দলেই যাতে ভাল খেল খেলি এখন সুন্দৰ বিশ্বকাপ যাতে উপভোগ্য আচলতে সকলোকে দিব পাৰে, ভাল খেল চাবলৈ সকলোৱে আশাৰে বাট চাই ৰৈছে। আৰু কোনে মাৰিব শেষ হাঁহি সেয়া 19 জুলাইত গম পোৱা যাব। কিন্তু তাৰ পূৰ্বেই বৰ্তমান সকলো কৌতূহলী হৈ পৰিছে, অধীৰ অপেক্ষাৰ বাট চাই ৰৈছে অহা 11 জুনলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।